আজি সমগ্ৰ দেশতে পালন কৰা হৈছে পবিত্ৰ শিক্ষক দিৱস। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলাৰ সৃজনগাম শিক্ষাখণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত পালন কৰা হয় শিক্ষক দিৱস। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি সৃজনগাম শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মনোজ ফুকনে নাম্বাৰপাৰাৰ অৱসৰপ্ৰাপ্ত আদৰ্শ শিক্ষক মহিৰুদ্দিন আহমেদক নাম্বাৰপাৰাৰ নিজ বাসভৱনত আহি সম্বৰ্ধনা জনায়। শিক্ষা বিষয়াজনে আন কেইবাজনো জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনাই আশীৰ্বাদ লয়। জানিব পৰা মতে আজিৰ দিনটোত বিভিন্ন বিদ্যালয়ত উলহ মালহেৰে শিক্ষক দিৱস পালন কৰা হয়। নমস্কাৰ, আজি আমাৰ 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। সেই উপলক্ষে মোৰ দেউতা 1992 চনত ৰিটায়াৰ হৈছে, অৱসৰ লৈছে। সেই উপলক্ষে মোৰ দেউতাৰ নাম হ'ল মহিউদ্দিন আহমেদ। সেই উপলক্ষে আজি DO ছাৰ, CRC ছাৰ, শিক্ষকসকল এইবিলাকে আহিছিল। আহি মোৰ দেউতাকক সম্বৰ্ধনা জনাল। অসম চৰকাৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ যিটো পদক্ষেপ, সেই পদক্ষেপ মূলে এওঁলোকে আহি মোৰ দেউতাকক সম্বৰ্ধনা জনাই থৈ গ'ল। তাৰ কাৰণে আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। আজি 63তম শিক্ষক দিৱস উপলক্ষে অসম চৰকাৰে 90 বছৰ হোৱা অৱসৰপ্ৰাপ্ত শিক্ষকসকলক এটা সন্মান জনোৱাৰ ব্যৱস্থা কৰিছিল। সেই সূত্ৰে বঙাইগাঁও জিলাৰ সৃজনগাম শিক্ষাখণ্ডৰ মহিউদ্দিন আহমেদ 815 নং মধ্য গোলাপাৰা LP স্কুলৰ পৰা 1992 চনতে তেখেতে অৱসৰ গ্ৰহণ কৰিছিল। তেখেতৰ যিটো চৰকাৰী হিচাপ মতে 90 বছৰ পাৰ হৈছে। তেখেতক ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা ডিব্ৰুগড়ত যি কেন্দ্ৰীয়ভাৱে শিক্ষক দিৱস অনুষ্ঠিত হৈছে তালৈ আমন্ত্ৰণ কৰিছিল, কিন্তু স্বাস্থ্যজনিত কাৰণত তেখেত যাব নোৱাৰিলে। সেই খবৰ পাই আমি সৃজনগাম শিক্ষাখণ্ডৰ তৰফৰ পৰা MIS, BRP তথা CRC সকলক লৈ আৰু স্থানীয় কেইজনমান শিক্ষকক লৈ আমি তেখেতৰ বাসগৃহত উপস্থিত হৈছোহি। আহি তেখেতক এখন ফুলাম গামোচা আৰু এটা জাপিৰে তেখেতক সম্বৰ্ধনা জনাইছোঁ, যাতে তেখেতৰ এই দিনটো মধুময় হওক, সুখৰ হওক আৰু তেখেত আৰু বেছিদিন জীয়াই যাতে থাকে। আমাৰ মাজত এনেধৰণৰ শিক্ষক এতিয়া পোৱাই টান হৈছে। গতিকে তেখেতক আমি সৃজনগাম শিক্ষাখণ্ডৰ তৰফৰ পৰা আহি ইয়াতে সম্বৰ্ধনা জনাই আনন্দিত লাভ কৰিছোঁ। সৃজনগাম শিক্ষাখণ্ডৰ অন্তৰ্গত তেনেকুৱা নাই, আমাৰ 86 আছে এজন, তেখেতে আৰু যোৱা বছৰ এজন আৰু 90 বছৰ আছিল। তেখেতে যোৱা বছৰ ঢুকাইছে, 9 বছৰ হৈছিল তেওঁ সম্পূৰ্ণ, আৰু তেনেকুৱা শিক্ষক এতিয়ালৈকে আমি বিচাৰি পোৱা নাই। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিক নিউজ।